হে গাইজ, কি খবৰ আপোনালোকৰ? চন্দন ব্লগ চেনেল আপোনালোকক স্বাগতম জনাইছোঁ। চ' আমি আজি আহিছিলোঁ আমাৰ ৰধলা পথাৰৰ ফালে। চ' এইফালে গাইজ ভিউ চেক কৰক, কি ধুনীয়া হৈ আছে চাওক না গাইজ, কিমান ধুনীয়া। চ' পূৰা ব্লু আৰু লগতে এইফালে চাওক গ্ৰীনেৰী। চ' কি ধুনীয়া বতাহ মাৰি আছে ন, বহুত মনটো ভাল লাগিছে মানে। আজি বহুত দিনৰ মূৰত এইফালে আহিছোঁ। চ' আজি ব্লগটো ইয়াৰ পৰাই ষ্টাৰ্ট কৰি দিওঁ বুলি ভাবিছোঁ। চ' গাইজ, ৰধলা পথাৰলৈ আমি আহিছিলোঁ মানে ইনষ্টাত পষ্ট কৰিবৰ কাৰণে কিছুমান ৰিল কেইটামান বনাব আছিলে। তো ৰিলকেইটা বনাই কৰি ল'লোঁ আৰু। তো ৰিলকেইটা আপোনালোকে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত মানে ইনষ্টাৰ লিংকটো দি দিম ইয়াৰ ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত। তো আপোনালোকে চাব, ফ'ল' কৰি দিব আৰু যদি ভাল পায়। তো ব'লক গাইজ, বাকীবোৰ আপোনালোকৰ মটৰ ব্লগিঙত গৈ আছোঁ। তো গাইজ, মটৰ ব্লগিঙত আহি গ'লোঁ। তো যিহেতু দেখিছিলে আপোনালোকে ৰধলা পথাৰ গৈছিলোঁ। আমি ৰধলা পথাৰৰ পৰা আহি পিনি ঘৰত সোমাই ভাত পানী খাই তো এতিয়া আকৌ ওলাই আহিছোঁ আৰু। তো চাই থাকক গাইজ ভিডিঅ'টো, ক'লৈ যাওঁ কি কৰোঁ আজি। তো বিশেষকৈ মানে মোৰ এতিয়া চুলি কাটিবলগীয়া হৈ আছে। তো পুলিবলৈকে যাওঁ, যদি পুলিবত খোলা থাকে তাত কাটিম, নহ'লেতো আজি কটা নহ'ব আৰু। ৰ'দটো এনেকুৱা দিছে নহয়, তো ওলাই আহিবলৈ মনেই নাছিলে মোৰ ঘৰত গা পা ধুই দিয়াৰ পিছত মানে। তো নোলালেতো নহ'ব ন, সদায় এনেকৈ ৰখি ৰখি বহুত দিন ৰখি দিলোঁ মানে। পুলিবৰ পাৰ হ'লোঁ। তো এইখিনিতে আছে অকণমান আগত গৈ পিনি। তো চাওঁচোন গাইজ খোলা আছেনে বন্ধ আছে। যদি খোলা আছে তো কাটি ল'ম এতিয়া। কাটি গৈ পিনি ক'ত যাওঁ কি কথাটো জনাম আপোনালোকক। অ' গাইজ, বন্ধ 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 নহ'ব গাইজ, বন্ধ কৰি থৈছোঁ। গাইজ, আমি টাউনে পালোহি এতিয়া আহি পিনি। তো টাউনত এটা কাম আছে, তো কামটো কৰি লওঁ। আমি গোলাঘাট কলেজ তিনিআলি পালোহি। তো গোলাঘাটৰ টাউনৰ দৃশ্যটো আপোনালোকক অলপ দেখুৱাই যাওঁ। গৰমৰ কাৰণে টাউনত মানুহ অলপ কম বাৰু আজি, যিটো গৰম দিছে আৰু। সেয়া আমাৰ স্পৰ্ট কমপ্লেক্স, ভাৰত পেট্ৰল পাম্প, লগতে এইফালে আমাৰ মেলা হৈ আছে। এতিয়া আমি এইফালে এপাক ঘূৰি বাটাৰ পইণ্ট হৈ টেনপুৰ হৈ কিনি কলাক্ষেত্ৰ জুগীবিল ফালেকে যাওঁগৈ। তো বহুত দিন যোৱাও নাই সেইফালে। ৰং চাইডে সোমাই দিলোঁ গাইজ। তো আপোনালোকে এনেকৈ নোসোমাব বাৰু, এতিয়া গাড়ী নাই কাৰণে মই সোমাই দিছোঁ। পুলিচ আছে ৰে, পুলিচ পুলিচ পুলিচ। বতৰটো যে এতিয়া দেখোন ডাৱৰীয়া কৰি দিছে অলপ। 1 মিনিটৰ আগলৈকে পুৰা ৰ'দ দি আছিলে, এতিয়া পককৈ ডাৱৰীয়া কৰিলে। তো হ'ব দিয়ক গাইজ, বৰষুণ নিদিলে হয় খালি, এনেকুৱা কৰি থাকক বতৰটো, কোনো কথা নাই। এইফালে এতিয়া আমি ৰাইট ল'ব লাগিব। সেইটো গাইজ, গাড়ী আহি আছে। আমাৰ শংকৰদেৱ উদ্যান, যমুনা পাৰ্ক। তো যমুনা পাৰ্কক এতিয়া এদিন ভিডিঅ' এটা বনাব লাগিব আহি পিনি। ৰ'ব গাইজ, আহিম বাৰু এদিন। বাহিৰে বাহিৰে দেখুৱাই থকা হয়, ভিতৰৰ দৃশ্যটো অলপ দেখুৱাই নাই। তো দেখুৱাম কেতিয়াবা আহি পিনি। হেলমেটটোৰ পৰা বহুত প্ৰব্লেম মানে। তো হেলমেট এটা কিনিবলৈ মানে মোৰ বাজেটেই নাই ন, তো এনেকৈ কাম চলাব লাগিব আৰু। অ' মাই গড, কি মানে আকৌ এইডোখৰত আহি পুৰা ৰ'দ যে यार, ये वेदर भी ना कुछ भी। এইফালে লেফ্ট ল'ব লাগিব। অ'কে, এইডোখৰ আমি গৈ লওঁ। তো কলাক্ষেত্ৰৰ পৰা অলপ আগৰ পৰা আকৌ ভিডিঅ' বনাম। তো এইডোখৰতে ভিডিঅ'টো কাট কৰি দিছোঁ। অ'কে, কলাক্ষেত্ৰলৈ সোমোৱা ৰাস্তাটো পালোহি আমি। তো এইফালে এটা চাৰিআলি দেখিবলৈ পাইছে আপোনালোকে, সোমাব লাগিব আমি। এতিয়া ইয়াৰ পৰা গৈ পালোগৈ আৰু অকণমান। খুলিলে নে নাই খোলা বা এতিয়া। মানুহ থাকিলেতো মই ভালেই পাম ভিডিঅ' বনাবৰ কাৰণে। তো চাওঁচোন খুলিলে নাই। ফাইনেলি গাইজ খুলি দিলে। চ' গাইজ, ফাইনেলি গোলাঘাটৰ বীৰংগনা সতীসাধনী কলাক্ষেত্ৰ পালোহি। তো এইফালে দেখিবলৈ পাইছে মেইন গেটখন। তো ব'লক গাইজ, ভিতৰৰ দৃশ্যটো আপোনালোকক দেখুৱাওঁ বুলি পিনি। চ' গাইজ, আমি এতিয়া মেইন গেটেদি সোমাই আহিছোঁ। তো এইফালে দেখিছে, এইফালে খুৰা বহি আছে, হাই কৈ দিয়ক। তো এইফালে সোমাই আহিছোঁ আমি আহি পিনি। তো চব কি ধুনীয়া এটা পৰিৱেশ।
এইফালে আমাৰ মূৰ্তি আছে বীৰংগনা সতীসাধনী কলাক্ষেত্ৰ এইফালে চাওক কি ধুনীয়া পৰিৱেশ তো এইফালে ষ্টেজ আছে ইয়াত প্ৰগ্ৰেম চগ্ৰেম হৈ চাগে কিবা তো এইফালৰ পৰা আহোঁগৈ আমি ইয়াত চব গাইছে ইয়াত কিবা প্ৰগ্ৰেম চগ্ৰেম হয় আৰু ষ্টেজ পুৰা গ্ৰীনেৰী মানে ইফালে আমাৰ জুগীবিলতো আমি ইয়াৰ পৰা গৈ পিনি জুগীবিললৈ যামগৈ বাৰু তো এইফালে চক গাইছ আমাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰিবলৈ আহিছিলে চব কি ধুনীয়া পাৰ্ক এইটো আমাৰ মেইন প্ৰেক্ষাগৃহটো ইয়াত ডাঙৰ ডাঙৰ প্ৰগ্ৰেমবোৰ হয় আৰু তো এইফালে দেখিব পাইছে গাইছ তেনেকৈ আমি গৈ থাকোঁ ইফালে ইমান ধুনীয়াকৈ ডেক'ৰেশ্যন কৰি ৰাখিছে চব গাইছ এইফালে চব সৰু ল'ৰা ছোৱালী খেলিবৰ কাৰণে কিমান ধুনীয়াকৈ বনাই থোৱা আছে দেখাব তো ইয়াৰ এটা চিনেমেটিক শ্বট আপোনালোকক দেখুৱাই দিছোঁ এনজয় কৰিব আপোনালোকে তো গাইছ চাওক এইফালে আই লভ কলাক্ষেত্ৰ লিখা আছে তো এইফালে দেখিব পাইছে গাইছ তো এইফালে এটা পুখুৰী আছে তো গাইছ পুখুৰীটো চাওক এইফালে ব'টিং কৰিব পাৰিব আপোনালোকে আহিলে কেতিয়াবা তো এতিয়াতো যিহেতু বন্ধ আছে মই অকণমান সোনকালে গুচি আহিলোঁ তো বন্ধ হৈ আছে অলপ দেৰিকৈ এইবোৰ এক্টিভিটি কৰিব পাৰিব বহুত এক্টিভিটি আছে ইয়াত চুইমিং কৰিব পাৰে তো এইফালে ব'টিং কৰিব পাৰে তো অট'মেটিকলি গাইছ এইফালে চাওক গাইছ এখন নাও নিচিনা ঝুলনা আছে তো আমি সেইখিনিলে যাওঁ বলক তো উঠিলে গালি দিব নেকি আকৌ তো চাওঁচোন তো বহুত দিনৰ আগতে আহিছিলোঁ তেতিয়া মানে এইটো বেয়া হৈ আছিলে তো এতিয়া কালাৰ চালাৰ কৰি পিনি মানে ভাল কৰিলে আৰু তো পূৰা কালাৰ চালাৰ কৰি দিলে এইটো চাগে আজিকালি কৰিব এয়া চব গাইছ অ' মাই গড এইটো চাওক মজা লাগিব কিন্তু দেই এইটো উঠি পিনি অকলে আহি গ'লো পূৰা অকলে এনজয় কৰি আছোঁ আজি আহি পিনি পূৰা তো বলক গাইছ খুব ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে ক'ব লাগিব কিন্তু এটা কথাই বেছি ভাল লাগিছে ইয়াত গছ ইমান ধুনীয়াকৈ ৰুইছে নহয় গছবোৰ বহুত ভাল লাগিছে গাইজ পুৰা এক্সপ্ল'ৰ কৰিলোঁ আমাৰ কলাক্ষেত্ৰখন খুব ভাল লাগিলে খুব ধুনীয়াকৈ নিৰ্মাণ কৰিছে খুব ধুনীয়াকৈ ডেক'ৰেশ্যন কৰি ৰাখিছে তো এতিয়া ইয়াৰ পৰা গৈ পিনি আমি জুগীবিললৈ যামগৈ তো সেইকাৰণে ইয়াৰ পৰা ওলাই দিওঁ বুলি ভাবিছোঁ তো গাইজ চাওক কি ধুনীয়া পৰিৱেশ নহয় এইটো মেইন প্ৰেক্ষাগৃহটো দেখিছে আপোনালোকে আগতেও কৈছোঁ মই আপোনালোকে আহিব ইয়ালৈ খুব ধুনীয়া এটা জেগা টাইম স্পেণ্ড কৰিবলৈ আহিব ফেমিলিহঁতে কাপাল আহিব পাৰে কাপালছবোৰ আহে বহুত ইয়ালৈ বাৰু তো সৰু ল'ৰা ছোৱালী খেলিবৰ কাৰণে আহিব পাৰে খুব ধুনীয়া মানে ইয়াত বহুত এক্টিভিটি আছে ব'টিং কৰিব পাৰে আপোনালোকে চুইমিং কৰিব পাৰে চব আৰু ইয়াত পুৰা গ্ৰীনেৰীৰ লগতে মানে পুৰা পাৰ্ক টাইপৰ বনাইছে খুব ধুনীয়া এটা পৰিৱেশ আহিব আপোনালোকে তো ইয়াৰ পৰা ওলাই দিওঁ আমি তো আপোনালোকক কলাক্ষেত্ৰত গৈ আপোনালোকক লগ পাই আছোঁ আকৌ মটৰ ব্লগত আহি গ'লোঁ তো গাইজ কলাক্ষেত্ৰত সোমাই কৰি আহিলোঁ এতিয়া তো এতিয়া জুগীবিলৰ ফালে আহিছোঁ বিললৈ বহুত দিন অহা নাই তো আজি ভিডিঅ' বনাম বুলি আহিছোঁ বাৰু মানুহ চানুহ নাই এতিয়া মজা লাগিব ভিডিঅ' কৰি অকলে মানুহ থাকিলে এনেও লাজ লাগে মোৰ ভাগৰ তো বাইকখন পাৰ্ক কৰি ল'লোঁ এইফালে দেখিছে গাইজ তো চাওক না গাইজ কি ধুনীয়া ভিউ তো এইফালে ৰ'ব দেখুৱাই আছোঁ এতিয়া চাওক গাইজ 20 টকা দি টিকেট কাটি লৈছোঁ ফুল এনজয় কৰিম এতিয়া অকলে তো গাইজ ফাইনেলি জুগীবিল পালোঁ আহি পিনি তো এইফালে দেখিছে মোৰ বাইকখন পাৰ্ক কৰি ল'লোঁ তো ব'লক গাইজ তো ভিতৰৰ দৃশ্যটো আপোনালোকক দেখুৱাম গৈ পিনি কি ধুনীয়া পৰিৱেশ খালি বহুত ৰ'দ দি আছে আজি মানে ৰ'দ দিয়াতে কোনো কথা নাই তো পূৰা জ'চত আহিছোঁ ভিডিঅ' বনাম আজি কি ধুনীয়া হাৱা মাৰি আছে নহয় এডোখৰত কি ক'ম আপোনালোকক এইফালে দেখিবলৈ পাইছে এইবোৰ হোটেল তো এইফালে আমাৰ এখন বিলখন গাইজ এইফালে দেখিবলৈ পাইছে এজনী বিৰাট ডাঙৰ মাছ তো অকলে আহিলোঁ যিহেতু আজি কোনো মানুহেই নাই ইয়াত তো
তো ভিডিঅ' বনাবলৈ ভালেই হয় বাৰু মানুহ নাথাকিলে, নহ'লে বহুত লাজ লাগে বনাবৰ কাৰণে। তো ব'লক গাইছ এয়া আৰু দেখুৱাবলৈ আহিলোঁ আপোনালোকক। এইকেইদিন যিহেতু মানে ভিডিঅ' বনোৱা হোৱাই নাই, বহুত দিনতে প্ৰায় এমাহ মানৰ আগতে মই ভিডিঅ' বনাইছিলোঁ মানে। তো এনেকৈ লং ব্লগ বনোৱাই হোৱা নাই। ইনষ্টাগ্ৰামত দি আছোঁ বাৰু ৰিলছো, তো চাব আপোনালোকে। ডেছক্ৰিপশ্যনত ইয়াৰ লিংকটো থাকিব, মোৰ ইনষ্টাৰ লিংকটো। তো আপোনালোকে যদি ভাল পায় ভিডিঅ'বোৰ চাই পিনি ফ'ল' কৰি দিব। এইফালে দেখিছে আপোনালোকে, তো এইফালে সৰু ল'ৰা ছোৱালী খেলাৰ কাৰণে বনাই থোৱা আছে। চ' গাইজ দেখিবলৈ পাইছে আপোনালোকে, তো এইফালে দলংখনৰ ৰিপেয়াৰিঙৰ কাম চলি আছে। তো যিহেতু পুৰণা দলংখন ভাগি থাকিলে মানে, তো এখন নতুনকৈ বনাই আছে এতিয়া আকৌ। খুব ধুনীয়াকৈ বনাইছে কিন্তু দেই, এইখন খুব ধুনীয়া লাগিব চাগে বনাই হ'লে। তো ব'লক গাইজ অলপ আগত দেখুৱাওঁগৈ। তো মই এইফালেদি গুচি আহিলোঁ আৰু। তো এইফালে এটা চাইডেদি ৰাস্তা উলিয়াই থোৱা আছে। চ' গাইজ চাওক সেইফালে কিমান ধুনীয়াকৈ পদুম ফুলবোৰ ফুলি আছে। ভাল লাগিছে আৰু পৰিৱেশটো খুব ধুনীয়া, সেউজীয়া এটা পৰিৱেশ, একদম শান্ত হৈ আছে। খালি ৰ'দটো বেছি আৰু গাইছ, তো চবফালে শান্ত হৈ আছে কিন্তু ৰ'দটো বেছি। ৰ'দে মানে তালুক গৰম কৰি দিছে। তো এইখন দেখিবলৈ পাইছে আমাৰ ইণ্ডিয়ান ফ্লেগখন, কোনোৱেই নাই গাইছ, অনলি ফৰ মি। তো এইফালে দেখিবলৈ পাইছে এজোপা আমাৰ বৰগছজোপা। তো ইয়াতে আহি পিনি সকলোৱে জিৰণি লয়, পিকনিক কৰে। তো এই দলংখন বনোৱাৰ পিছত চাগে আৰু বহুত মানুহ আহিব ইয়ালৈ। এতিয়া অলপ কমিছে মানুহবোৰ। তো যিহেতু গাইছ ৰ'দ দি আছে ন, অলপ পিছত আহিব চাগে মানুহ। তো এতিয়া ৰ'দ দি থকাৰ কাৰণে অলপ মানুহবোৰ অহা নাই। চ' গাইছ এডোখৰত একদম মজা লাগিছে মানে, খুব চেঁচা জেগাডোখৰত, একদম ঠাণ্ডা পৰি আছে, বৰগছজোপা যিহেতু আছে। তো এইফালে দেখিবলৈ পাইছে আমাৰ শিৱ বাবা এটা মন্দিৰ আছে। তো ওম নমঃ শিৱায়, কৃষ্ণ প্ৰভু। তো যিহেতু গাইছ মই ভিডিঅ' বনোৱাত কষ্ট কৰি আছোঁ, তুমি চকু মেলি চাবা আৰু। তো এইফালে দেখিব পাইছে গাইছ, জুগিবিলৰ ছাইডতো পূৰাতো বাগানেই বাৰু, এইটো পূৰা বাগান এৰিয়া চব, একদম দূৰ দূৰণিলৈকে বাগানেই আছে অকল। তো এইফালে পথাৰবোৰ আছে, এয়াই আৰু। তো গাইছ ৰেষ্ট কৰি ল'লোঁ আৰু অলপ বহি কৰি ল'লোঁ। তো এতিয়া ঘৰলৈকে যাওঁগৈ বুলি ভাবিছোঁ। তো গাইজ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আপোনালোকে। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। তো এতিয়া গৈ থাকোঁ গাইজ, আজিলৈ বাই বাই।